সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল টেলি এডুকেশ্যনৰ ক্লাছলৈ তোমালোকক স্বাগতম ছাত্ৰ ছাত্ৰীসকল আমি আগৰ ক্লাছত তোমালোকে জিঅমেট্ৰিৰ ব্যৱহাৰৰ ওপৰত পঢ়িছা হয়নে আজি আমি কি কৰিম আজি আকৌ অলপ এই জিঅমেট্ৰিৰ ব্যৱহাৰৰ ওপৰত অকমান আলোচনা কৰিম সো তোমালোকে আগতে কি কি পঢ়িছিলা আগতে কেনেকৈ চতুৰ্ভুজ অংকন কৰা হয় হয়নে নহয় বিভিন্ন প্ৰকাৰৰ চতুৰ্ভুজ যেনেকৈ সামন্তৰিক ৰম্বাস বৰ্গ আয়ন সেইবোৰ কেনেকৈ অংকন কৰা হয় সেইবোৰ পঢ়িছিলো হয়নে আজি আমি সেই কিছুমান চতুৰ্ভুজ সেই কিছুমান ৰম্বাস কিছুমান আয়ন আকৌ কেনেদৰে অংকন কৰিব পাৰি অকমান পুনৰ মনত পেলাবলৈ আমি আকৌ আলোচনা কৰিম তো চোৱা ইয়াতে দিছে প্ৰশ্নটো দিছে যে তিনিটা বাহু আৰু দুটা কৰ্ণৰ মান দিয়া থাকিলে চতুৰ্ভুজৰ অংকন কেনেদৰে কৰিম সুধিছে হয়নে সো ইয়াতে চোৱা ইয়াতে দিছে যে EFGH এটা চতুৰ্ভুজ অংকন কৰা যত EF হৈছে 3.2 cm FG হৈছে 2.5 cm HE হৈছে 2.4 cm আৰু EG হৈছে 3.8 cm আৰু ইয়াতে দিছে যে HF হৈছে 4 cm প্ৰথমতে আমাক কি দিছে আমি মোটামুটি চিত্ৰ এটা অংকন কৰিব লাগিব হয়নে মনত আছে নাই তোমালোকৰ আমি আগৰ ক্লাছত মোটামুটি চিত্ৰ অংকন কৰি লৈছিলো সো পোন প্ৰথমে আমাক কি কৈছে যে EFGH কিমান বুলি কৈছে এটা চতুৰ্ভুজ আমি ধৰি ললো যে ইয়াৰে তাৰ আগত তোমালোকে এইটো চোৱা ইয়াতে এটা প্ৰশ্ন দিছে প্ৰশ্নটো দিছে যে এটা চতুৰ্ভুজত কেইটা অংশ থাকে A B C D তিনিটা অপচন দিছে তোমালোকে আগৰ ক্লাছত এইটো প্ৰশ্ন পাই আহিছা তথাপিও তোমালোকে আজি আকৌ প্ৰশ্নটো ভালদৰে চোৱা সপনে তোমালোকে ক্লিকাৰৰ সহায়ত আমালে আনসাৰটো পঠিয়াই দিবা তোমালোকৰ ওচৰত 20 সেকেন্ডৰ সময় আছে তোমালোকৰ টাইম স্টাৰ্ট হৈ গল দিলা নহয় সবে আনসাৰ এতিয়া চোৱা ইয়াতে আমি কি কৰিব লাগিব পোন প্ৰথমে মোটামুটি চিত্ৰটো অংকন কৰিব লাগিব হয়নে যে EFGH এটা চতুৰ্ভুজ আমি মোটামুটি চিত্ৰটো অংকন কৰিলো তাৰ পিছত আৰু প্ৰশ্নত কি দিছে যে EF হৈছে 3.2 cm চোৱা EF বাহুডালৰ দৈৰ্ঘ্যটো দিছে আমাক 3.2 cm তাৰ পিছত আৰু দিছে যে FG হৈছে এডাল বাহু সো FG কৈছে 2.5 cm সো এইটো হৈছে FG লগতে কৈছে HC বাহুডাল হৈছে এইটো 2.4 cm লগতে কৈছে যে EG হবলৈ কোনডাল বাহু হ'ব এইডাল কৰ্ণ হ'ব হয়নে নহয় সো ই আৰু G বিন্দু দুটা যদি আমি লগ লগাই দিও তেতিয়া আমি EG এডাল কৰ্ণ পাই গলো আৰু প্ৰশ্ন মতে কৰ্ণডালৰ দৈৰ্ঘ্য কিমান 3.8 cm আৰু আমাক কৈছে যে HF কি হয় কৰ্ণই হয় সেই কৰ্ণডালৰ হৈছে 4 cm তাৰ আগত তোমালোকে এইটো MCQ চোৱা এই MCQটোৰ উত্তৰ তোমালোকে ক্লিকাৰৰ সহায়ত আমালৈ পঠিয়াই দিবা সো তোমালোকৰ ওচৰত চোৱা প্ৰশ্নটো দিছে যে অদ্বিতীয় চতুৰ্ভুজ অংকনৰ চৰ্ত কোনটো A B C D চাৰিটা অপচন দিছে তোমালোকে যেটো শুদ্ধ উত্তৰ বুলি ভাবা 20 সেকেন্ডৰ ভিতৰত আমালে ক্লিকাৰৰ সহায়ত আনসাৰটো দি দিবা সো তোমালোকৰ 20 সেকেন্ডৰ সময় স্টাৰ্ট হৈ গল
দিলা নহয় এতিয়া চোৱা ইয়াতে ইয়াতে কৈছে যে A B C D এটা ত্ৰিভুজ অঙ্কন কৰিবলৈ চেষ্টা কৰা যত A B মান দিছে B C মান দিছে A C মান দিছে C A D কোনটোৰ মান দিছে C D মান দিছে এনেকুৱা চতুৰ্ভুজ এটা অঙ্কন কৰিব পাৰিম নে নাই সুধিছে হয়নে কোন প্ৰথমে আমি কি কৰিব লাগে আমি মোটামুটি চিত্ৰটো অঙ্কন কৰিব লাগিব হয়নে নহয় তো চোৱা ইয়াতে এইটো হৈছে এটা মোটামুটি চিত্ৰ ইয়াতে কৈছে কি A B C D এটা চতুৰ্ভুজ অঙ্কন কৰিব দিছে তো ধৰি ললো যে এইটো এটা A B C D চতুৰ্ভুজ ইয়াতে চোৱা তাৰ আগত এইটো MCQ তোমালোকে আকৌ ক্লিকৰ সহায়ত আনসাৰটো আমালৈ পঠিয়াই দিবা ইয়াতে কৈছে যে অদ্বিতীয় চতুৰ্ভুজ অঙ্কনৰ চৰ্তটো কি হয় সুধিছে A B C D চাৰিটা অপচন দিছে তো তোমালোকে যেটো শুদ্ধ উত্তৰ বুলি ভাবা আমাক পঠিয়াই দিবা 20 সেকেন্ড সময় আছে তোমালোকৰ ওচৰত সো ক্লিকৰ সহায়ত আমাক পঠিয়াই দিবা আনসাৰটো তোমালোকৰ টাইম ষ্টাৰ্ট হৈ গল দিলা নহয় সবে আনসাৰ এতিয়া চোৱা প্ৰশ্ন দিছে যে A B B C A C আৰু C A D কোনটো মান দিছে হয়নে সো B C কিমান দিছে 5 cm তাৰোপৰি দিছে যে A C কি হয় A C কৰ্ণ হয় আৰু কৰ্ণডালৰ মান কিমান দিছে 6 cm হয়নে তাৰোপৰি আমাক কি দিছে এটা কোণৰ মান দিছে যে CAD কোনটো কিমান ডিগ্ৰী বুলি কৈছে 40 ডিগ্ৰী হয়নে নহয় লগতে আৰু এটা বাহুৰ মান দিছে CD বাহুটোৰ মান কিমান দিছে 4 cm দিছে যে সুধিছে এনেকুৱা এটা ত্ৰিভুজ অঙ্কন কৰিব পাৰিম নে নাই সুধিছে আমাক কি কৰিছে AB কি কৰিছে AB আমি 7 প্ৰথমতে আমি কি কৰিলো AB 7 cm জোখৰ এটা ৰেখা আঁকিলো এইবাৰ কি কৰিম আমি 7 cm জোখ লৈ এডাল ৰেখা যেডাল আঁকিলো সেইডালত 7 cm যেহেতু AB বাহুডালৰ দৈৰ্ঘ্য 7 cm হয় সো 7 cm জোখ লৈ আমি কি কৰিম A বিন্দুত কেন্দ্ৰ কৰি আমি এটা সেই ৰেখাডালৰ ওপৰত এটা চাপ আঁকিম এতিয়া কি কৰিম AC আমাক মান দিছে AC মান কিমান দিছে Yes, 6 cm দিছে হয়নে এতিয়া এই কাৰণে কি কৰিম আকৌ আমি 6 cm জোখ লৈ A বিন্দুত কেন্দ্ৰ কৰি ৰেখাডালৰ ওপৰত এটা চাপ আঁকিলো তাৰ পিছত কি কৰিম চোৱা তাৰ পিছত আমাক BC দৈৰ্ঘ্যও দিছে BC দৈৰ্ঘ্য কিমান দিছে 5 cm দিছে এতিয়া কি কৰিম আকৌ 5 cm জোখ লৈ আমি কি কৰিম B বিন্দুক কেন্দ্ৰ কৰি সেই আগৰ যেটো চাপ আঁকিছিলো সেই চাপডালক কটাকটি যোৱাকৈ এটা চাপ আঁকিম চোৱা ইয়াতে কি কৰিছে এই চাপডালক C বিন্দুটোত কাটিছে হয়নে এতিয়া আমি কি কৰিম এতিয়া AC আৰু BC সংযোগ কৰি দিলো সংযোগ কৰি দিয়াৰ পিছত আমি কি পালো এটা ত্ৰিভুজ পালো হয়নে নহয় ACB এতিয়া আকৌ কি কৰিম আমি আমাক দিছে যে প্ৰশ্ন মতে CAD কোনটো কিমান হয় 40 ডিগ্ৰী হয় হয়নে তাৰ মানে কি হ'ব ইয়াতে এটা 40 ডিগ্ৰী কোণ অঙ্কন কৰিব লাগিব যেহেতু A বিন্দুটোত হয় কোণটো ইয়াতে 40 ডিগ্ৰী কোণটো অঙ্কন কৰিলে চোৱা এইটো হৈছে CAD কোণটো এতিয়া D বিন্দুটো আমি ক'ত দিম তাৰ কাৰণে আমি কি কৰিম আমি DC জোখ লৈ DC কিমান দিছে প্ৰশ্ন মতে DC বা CD যিকোনো ক'ব পাৰা সো CD দিছে আমাক 4 cm 4 cm জোখ লৈ C
বিন্দুত কেন্দ্ৰ কৰি আমি কি কৰিম এটা চাপ আঁকিম যি চাপটোৱে কি কৰিব এইডাল ৰেখাক কটাকটি কৰিব এটা বিন্দুত কটাকটি কৰিব সো চোৱা ইয়াতে বিন্দুটোত কটাকটি কৰিছে এতিয়া কি কৰিম এই বিন্দুটো সংযোগ কৰি দিম দুটা বিন্দুত কটাকটি কৰিছে দুটা বিন্দুৱে আমি সংযোগ কৰি দিলো এইটো বিন্দুটো কটাকটি কৰিছে এইটো বিন্দুটো কটাকটি কৰিছে হয়নে নহয় সো আমি এইটো বিন্দু চিৰ লগত সংযোগ কৰি দিলো এইটো চিৰ লগত সংযোগ কৰিলো আমি নাজানো কোনটো ডি বিন্দু হয় এতিয়া আকো কি কৰিম আকো আমাক প্ৰশ্ন দিছে ডি আৰু ডি তে আমি দুটা বিন্দু দিলো আকো আমাক দিছে সোয়া এইটো এটা কি পালো আমি এ বি সি ডি এটা কি পালো চতুৰ্ভুজ পালো হয় না নহয় আমাক প্ৰশ্ন দিছে যে এনেকুৱা চতুৰ্ভুজ কেটা অঙ্কন কৰিব পাৰি হয় না নহয় আমাক দিছে যে এ আমি কি কৰিলো আমি চতুৰ্ভুজ যেতিয়া অঙ্কন কৰিব চালো তেতিয়া আমি গম পালো যে আমি এ বি সি ডি এটা চতুৰ্ভুজ পালো আৰু এটা চতুৰ্ভুজ কি পালো এ বি সি ডি ডেশ মানে আমি কেটা চতুৰ্ভুজ পালো দুটা চতুৰ্ভুজ পালো হয় না নহয় গতিকে যদি AD equal to 4 cm আৰু CD equal to 4 cm দিয়া থাকে তেতিয়া কি হ'ব তেনেহলে আমি অদ্বিতীয় চতুৰ্ভুজ অঙ্কন কৰিব নোৱাৰো মানে এটাতকে আমি বেছি চতুৰ্ভুজ অঙ্কন কৰিব পাৰিম হয়নে নহয় গম পাইছা নহয় চতুৰ্ভুজ কেনেদৰে অঙ্কন কৰিছো একদমই সহজ তোমালোকে ঘৰত কৰিবা ভালকে গম পাই যাবা ইয়াতে দিছে চোৱা হে একে ধৰণৰ প্ৰশ্ন দিছে ইয়াতে কৈছে যে PLAY এটা চতুৰ্ভুজ এজন ছাত্ৰই অঙ্কন কৰিব বিচাৰিলে যত আমাক কি দিছে কেটামান বাহুৰ দৈৰ্ঘ্য দিছে দিছে যে PL equal to 3 cm LA equal to 4 cm AY equal to 4.5 cm PY equal to 2 cm আৰু LY equal to 6 cm কিন্তু কি কৰিলে ইমান কিটা জোখ লৈ তেও অঙ্কন কৰিব নোৱাৰিলে ছাত্ৰজনে যে ত্ৰিভুজটো অঙ্কন কৰিব নোৱাৰিলে সেই কাৰণটো আমাক কি সুধিছে প্ৰথমতে আমি কি কৰিব লাগিব আমি এটা মোটামুটি চিত্ৰ অঙ্কন কৰিব লাগিব নহয় জানো সো চোৱা তাৰ আগত তোমালোকে এটো চোৱা MCQ টোৰ উত্তৰ তোমালোকে আমাক ক্লিকাৰৰ সহায়ত দিবা ইয়াতে দিছে যে অদ্বিতীয় ত্ৰিভুজ অঙ্কনৰ শৰ্ত দিছে ABCD আমাক কি দিছে চাৰিটা অপচন দিছে তোমালোকে যেটো অপচনে শুদ্ধ বুলি ভাবা সেইটো আমাক ক্লিকাৰৰ সহায়ত পঠিয়াই দিবা তোমালোকৰ ওচৰত 20 সেকেন্ডৰ সময় আছে সো তোমালোকৰ টাইম স্টাৰ্ট হৈ গল দিলে নহয় সবে উত্তৰ ঠিক আছে আমি আগলৈ আগবাঢ়ো সো ইয়াতে দিছে যে PLAY এটা চতুৰ্ভুজ এজন ছাত্ৰই অঙ্কন কৰিছে সো আমি মোটামুটি ছাত্ৰটো ধৰি ললো যেটো ছাত্ৰই ত্ৰিভুজটো অঙ্কন কৰিব বিচাৰিছিলে এটো ধৰি ললো আমি PLAY এইটো এটা চতুৰ্ভুজ লগতে আমাক প্ৰশ্নত দিছে যে PL equal to কিমান সেন্টিমিটাৰ হয় 3 সেন্টিমিটাৰ মানে PL ৰ দৈৰ্ঘ্য হৈছে 3 সেন্টিমিটাৰ লগতে আৰু এটা দিছে যে LA কিমান সেন্টিমিটাৰ বুলি কৈছে 4 সেন্টিমিটাৰ হয়নে তাৰ মানে LA দৈৰ্ঘ্য কিমান 4 সেন্টিমিটাৰ লগতে আমাক দিছে AY কিমান বুলি দিছে 4.5 সেন্টিমিটাৰ সো AY দৈৰ্ঘ্য হৈছে 4.5 সেন্টিমিটাৰ আৰু কৈছে যে PY equal to 2 centimeter so PY equal to 2 centimeter কৈছে লগতে কৈছে যে LY equal to 6 centimeter LY কি হয় ত্ৰিভুজৰ বাহু হ'ব জানো LY নহয় ত্ৰিভুজৰ
কৰ্ণ হ'ব হয়নে সো এলৈ আমি সংযোগ কৰি দিলে আমি সংযোগ কৰি যদি দিও এই বাহুডালৰ দৈৰ্ঘ্য প্ৰশ্নমতে কৈছে 6 সেন্টিমিটাৰ কিন্তু সেই ছাত্ৰজনে প্ৰশ্নত এইটো কৈছে যে সেই ছাত্ৰজনে চতুৰ্ভুজটো অংকন কৰিব নোৱাৰিলে কিয় নোৱাৰিলে তেওঁ অংকন কৰিবলৈ চোৱা আমি ইয়াতে মোটামুটি চিত্ৰ দুটা ত্ৰিভুজ পাইছো প্ৰথম ত্ৰিভুজটো কি হয় PLY হয় এতিয়া চোৱা ত্ৰিভুজ দুটাৰ বাহুৰ যোগফল তৃতীয় বাহুতকৈ সদায় ডাঙৰ হয় হয়নে নহয় ইয়াতে চোৱা আমি এইটো জানো হয়নে যিকোনো এটা ত্ৰিভুজৰ দুটা বাহুৰ যোগফল সদায় তৃতীয় বাহুৰ যোগফলতকৈ ডাঙৰ হয় কিন্তু ইয়াতে চোৱাচোন 2 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ এই দুটা যোগ কৰিলে এই বাহুটোতকৈ ডাঙৰ হ'ব জানো এইটো বাহুৰ দৈৰ্ঘ্যটো আমাক কিমান দিছে 6 সেন্টিমিটাৰ দিছে কিন্তু এইটো 2 দিছে এইটো 3 দিছে 2 আৰু 3 যদি যোগ কৰো আমি পাম জানো 6 নাপাও 5 পাম যেটো কি হয় তৃতীয় বাহুতকৈ সৰু হয় তাৰ মানে কি হৈছে ইয়াৰ পৰা আমি কি ক'ব পাৰো যেহেতু 2 + 3 6তকৈ সৰু হয় গতিকে আমি ক'ব পাৰো যে PLY ত্ৰিভুজটো অংকন কৰা সম্ভৱেই নহয় কাৰণ ত্ৰিভুজটো অংকন তেতিয়াহে কৰিব পাৰিব যেতিয়া কি হয় দুটা বাহুৰ দৈৰ্ঘ্য তৃতীয় বাহুৰ দৈৰ্ঘ্য দুটা বাহুৰ যোগফল দৈৰ্ঘ্যৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ হ'ব হয়নে নহয় এতিয়া চোৱা ওদিকে ইয়াতে কি গম পালো যেহেতু ত্ৰিভুজটো অংকন হয় তাৰ মানে আমি কি ক'ব পাৰো আমি জানো যে চতুৰ্ভুজটো অংকন নহ'ব হয়নে কাৰণ চতুৰ্ভুজটো অংকন কৰিবলৈ আমাক কি লাগিব প্ৰথমতে আমি ত্ৰিভুজটো অংকন কৰিব পাৰিব লাগিব তাৰ পিছতহে আমি চতুৰ্ভুজটো অংকন কৰিব পাৰিম হয়নে নহয় ওদিকে আমি অংকন কৰিব নোৱাৰিম গম পাইছানে নাই কেনেকৈ কৰিলো সো তোমালোকে এতিয়ালৈকে চতুৰ্ভুজ আগতেও তোমালোকে কৰিছা তথাপিও অকমান আজি আলোচনা কৰি দিলো চতুৰ্ভুজ কেনেকৈ অংকন কৰা হয় এতিয়া আমি আজি কি কৰিম আমি আয়ত তোমালোকে পাইছা হয়নে আমি আজি কি কৰিম সেই সামন্তৰিক যে পাইছিলো আয়তটো এটা সামন্তৰিক কি হয় নহয় জানো সো সামন্তৰিক কেনেকৈ অংকন কৰে আয়ত বিশেষ সামন্তৰিক যিটো আয়ত হয় সেইটো কেনেকৈ অংকন কৰে আমি সেইটো অলপ আলোচনা কৰিম সো তোমালোকে সবে জানা যে আয়ত এটা বিশেষ সামন্তৰিক যত প্ৰতিটো কোণৰ মান কিমান ডিগ্ৰী হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব তাত যোৱাৰ আগত তোমালোকে এইটো এমসিকিউটো চোৱা ইয়াতে তোমালোকৰ চাৰিটা অপচন দিছে এটা চতুৰ্ভুজৰ কেইটা অংশ থাকে সুধিছে এই চাৰিটা অপচনৰ তোমালোকে যিটো শুদ্ধ বুলি ভাবা ক্লিকৰ সহায়ত আমালে পঠিয়াই দিয়া সো তোমালোকৰ ওচৰত 30 সেকেন্ডৰ সময় আছে আৰু টাইম ষ্টাৰ্ট হৈ গ'ল দিলা নহয় সবে আনসাৰ সো এতিয়া চোৱা তাৰ আগত এইটো এমসিকিউটো চোৱা ইয়াৰে উত্তৰ তোমালোকে ক্লিকাৰৰ সহায়ত আমালে পঠিয়াই দিবা তোমালোকৰ ওচৰত 10 সেকেন্ডৰ সময় আছে তো তোমালোকৰ টাইম ষ্টাৰ্ট হৈ গ'ল সো চোৱা আমি কি কৰিম আমি আয়ত চাম হয়নে নহয় ধৰি লোৱা যে আয়ত কেনেদৰে অংকন কৰে আমি তাৰ আগতে ইয়াতে দিছে যে ধৰি লোৱা এটা বাহুৰ দৈৰ্ঘ্য হৈছে 3.8 সেন্টিমিটাৰ আৰু এটা বাহুৰ দৈৰ্ঘ্য দিছে 2.4 সেন্টিমিটাৰ
এতিয়া আমি কি কৰিব লাগে এই দৈৰ্ঘ্য আৰু আমি জানো যে আয়তৰ প্ৰতিটো কোণ কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় গতিকে ইয়াৰ পৰা আমি কি কৰিব লাগে এটা আয়ত অঙ্কন কৰিব লাগে হয়নে কেনেকৈ অঙ্কন কৰিম আমি আয়তটো মনত আছে না আগৰ ক্লাছত পঢ়াইছিলো নহয় মই পাহৰি গলা নেকি তোমালোকে কেনেকৈ আয়ত অঙ্কন কৰে পাহৰি গৈছে যদিও একো নাই বাৰু আজি আমি আকৌ আলোচনা কৰিম কেনেদৰে আয়ত অঙ্কন কৰে চোৱা প্ৰশ্নত দিছে যে আমাক আয়ত এটা অঙ্কন কৰা যাৰ সন্নিহিত বাহুবোৰ কিমান বুলি কৈছে 3.8 সেন্টিমিটাৰ আৰু 2.4 সেন্টিমিটাৰ সো প্ৰথমতে আমি মোটামুটি চিত্ৰটো আঁকিবই লাগিব হয়নে নহয় আমি ধৰি ললো যে ABCD এটা আয়ত আৰু ইয়াৰে সন্নিহিত বাহু তাৰ এইটো MCQ টো চোৱা তোমালোকে আৰু এই MCQ টোৰ উত্তৰ আমাক ক্লিকৰ সহায়ত তোমালে পঠিয়াই দিবা সো তোমালোকৰ উত্তৰত 10 সেকেন্ডৰ সময় আছে টাইম স্টাৰ্ট হৈ গ'ল দিলা নহয় এতিয়া চোৱা ইয়াতে কৈছে যে আয়তটো আমাৰ মোটামুটি চিত্ৰটো আমি অঙ্কন কৰিলো তাত কৈছে যে সন্নিহিত বাহুবোৰ কিমান বুলি কৈছে 3.8 সেন্টিমিটাৰ আৰু 2.4 সেন্টিমিটাৰ হয়নে এতিয়া চোৱা এইডাল বাহু যদি 3.8 সেন্টিমিটাৰ হয় এইডাল বাহুৰ দৈৰ্ঘ্যটো আমি উলিয়াব পাৰিম কাৰণ আমি জানো যে আয়তৰ কি হয় বিপৰীত বাহুবোৰ সমান্তৰাল হয় হয়নে ঠিক তেনেদৰে এইডাল বাহুৰ দৈৰ্ঘ্য যদি জানো আমি এইডাল বাহুৰ দৈৰ্ঘ্য আমি উলিয়াব পাৰিম হয়নে নহয় এতিয়া চোৱা গতিকে আমি ক'ব পাৰো যেহেতু AB বাহুডালৰ দৈৰ্ঘ্য হৈছে 3.8 সেন্টিমিটাৰ গতিকে DC বাহুডালৰ দৈৰ্ঘ্য কিমান হ'ব 3.8 সেন্টিমিটাৰ হ'ব হয়নে তাৰ পিছত চোৱা BC কিমান দিছে 2.4 সেন্টিমিটাৰ তো চোৱা ইয়াতে 2.4 সেন্টিমিটাৰ যেহেতু BC হয় AB টো 2.4 সেন্টিমিটাৰ হ'ব এতিয়া চোৱা আয়তটোত প্ৰতিটো কোণৰ মান কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় হয়নে তাৰ মানে ইয়াৰে প্ৰতিটো কোণৰ মান আমাক 90 ডিগ্ৰী বুলি কৈছে এতিয়া আমি বিশ্লেষণ কৰি চোৱা যে দুডাল ৰেখা অঙ্কন কৰিব দিছে য'ত এডাল আনডালৰ লম্ব আৰু আয়তটো আমাক সম্পূৰ্ণ কৰিব লাগে তো বলা আমি মোটামুটি চিত্ৰটো আমি অঙ্কন কৰি ললো এতিয়া আমি কি কৰিম আমি AB ৰ মান কিমান দিছে আমাক ইয়াতে 3.8 সেন্টিমিটাৰ হয় সো আমি কি কৰিম এডাল ৰেখাখণ্ড আঁকিম আৰু সেই ৰেখাখণ্ডডালৰ ওপৰত আমি কি কৰিম 3.8 সেন্টিমিটাৰ জোখৰ এটা চাপ আঁকিম এই বিন্দুটোক কেন্দ্ৰ কৰি সো এই বিন্দুটোক কেন্দ্ৰ কৰি 3.8 সেন্টিমিটাৰ আমি ব্যাসাৰ্ধলৈ কি কৰিলো ইয়াতে এটা চাপ আঁকিলো আৰু এই চাপটো কি কৰিছে বি বিন্দুত কটাকটি কৰিছে তাৰ মানে AB ৰ দৈৰ্ঘ্য কিমান পালো 3.8 সেন্টিমিটাৰ এতিয়া চোৱা এতিয়া কি কৈছে যে AB ৰ এই বিন্দুত কি কৰিব দিছে এই এডাল লম্ব আঁকিব দিছে সো লম্বডাল আমি কেনেকৈ আঁকিম আমি কি কৰিলো চোৱা এই বিন্দুক কেন্দ্ৰ কৰি এইটো এটা চাপ আঁকিলো সেই একেখিনি ব্যাসাৰ্ধলৈ যোনটো বিন্দুত এই বিন্দুটোত আকৌ কি কৰিলো কেন্দ্ৰ কৰি পিনে আৰু এটা চাপ আঁকিলো সেই চাপডালে কি কৰিছে এই চাপডালক এই বিন্দুটো কটাকটি কৰিছে হয়নে তাৰ পিছত আকৌ আমি কি কৰিম আকৌ যোনটো বিন্দুত কটাকটি কৰিছে সেই বিন্দুটোক কেন্দ্ৰ কৰি আকৌ এডাল চাপ আঁকিছো যিডাল চাপে এই চাপডালক আকৌ কাটিছে চোৱা সো এইটো বিন্দুত কাটি একে সমান ব্যাসাৰ্ধ লৈ আছো আমি সো এই বিন্দুটোক কেন্দ্ৰ কৰি যেতিয়া কৰিলো ইয়াতে কাটিছে হয়নে আকৌ আমি কি কৰিম সেই বিন্দুটোক কেন্দ্ৰ কৰি একে বিন্দুটোক কেন্দ্ৰ কৰি ওপৰত এটা চাপ আঁকিলো তাৰ পিছত কি কৰিম এইফালৰ বিন্দুটোক কেন্দ্ৰ কৰি একে ব্যাসাৰ্ধ লৈ পিনে আমি চাপটো আঁকিলো আগৰ চাপটো কটাকটি যোৱাকে এটা চাপ আঁকিলো সো চোৱা চাপটোৱে কি কৰিছে ইয়াতে এটা বিন্দুত কটাকটি কৰিছে সো আমি কি কৰিলো সেই বিন্দুটোক আমি
ই বিন্দু বুলি নামকৰণ কৰি AE সংযোগ কৰি দিলো যেহেতু AE এডাল লম্ব হয় গতিকে কিমান হ'ব A কোণটো 90 ডিগ্ৰী হ'ব হয়নে তো চোৱা A কোণটো কিমান হয় 90 ডিগ্ৰী হয় এতিয়া আমি কি কৰিব লাগিব আমি কৰিব লাগিব যে A কেন্দ্ৰ হিচাপে লৈ 2.4 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ AE ৰেখাখণ্ডক D বিন্দুত এটা চাপ অংকন কৰিব দিছে So 2.4 centimeter আমি ব্যাসাৰ্ধ ললো ব্যাসাৰ্ধলৈ আমি এক কি কৰিব লাগিব কেন্দ্ৰ হিচাপে লব লাগিব সেই কেন্দ্ৰডালে কি কৰিব AE এটা বিন্দুত কটাকটি কৰিছে আৰু সেই বিন্দুটো হ'ল D বিন্দু হয়নে এতিয়া চোৱা AD দৈৰ্ঘ্য আমাক দিয়া আছে কিমান লৈছিলো আমি 2.4 centimeter লৈছিলো হয়নে নহয় ওচৰত D বিন্দু কটাকটি কৰিলে এতিয়া আকৌ কি কৰিছে বিৰ পৰা 2.4 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ এটা চাপ আঁকিব দিছে একে সমান ব্যাসাৰ্ধ 2.4 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ বি বিন্দু কেন্দ্ৰ কৰি আমি কি কৰিম এটা চাপ আঁকিম চোৱা এটো বি বিন্দু কেন্দ্ৰ কৰি এটা চাপ অংকন কৰিম এতিয়া আকৌ কি কৰিছে যে ডি বিন্দু কেন্দ্ৰ হিচাপে লৈ 3.8 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ আগৰ চাপডাল কটাকট আগৰ চাপডাল মানে এই চাপডাল বি বিন্দু কেন্দ্ৰ কৰি আমি যিডাল চাপ অংকন কৰিছিলো সেই চাপডালক কটাকটি কৰাকৈ এটা চাপ আঁকিব দিছে তো যোৱা আমি কি কৰিলো 3.8 সেন্টিমিটাৰ কিয় লৈছো কাৰণ AB ৰ দৈৰ্ঘ্য কিমান আছিল 3.8 সেন্টিমিটাৰ গতিকে DC ৰ দৈৰ্ঘ্য কিমান হ'ব 3.8 সেন্টিমিটাৰ সেই কাৰণে আমি 3.8 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ কি কৰিছো D বিন্দু কেন্দ্ৰ কৰি আগৰ চাপটো কটাকটি যোৱাকৈ এটা চাপ আঁকিলো আৰু সেই চাপটোৱে C বিন্দুত কটাকটি কৰিছে হয়নে এতিয়া আমি কি কৰিম DC আৰু BC সংযোগ কৰিম তো চোৱা আমি স্কেলৰ সহায়ত আমি DC আৰু BC সংযোগ কৰি দিলো সংযোগ কৰি পিনে কি পালো যে DC 3.8 সেন্টিমিটাৰ BC 2.4 সেন্টিমিটাৰ AD 2.4 সেন্টিমিটাৰ আৰু AB হৈছে 3.8 সেন্টিমিটাৰ হয়নে গতিকে এইটো কি হয় ABCD হল এটা আয়ত গম পালা নহয় আয়ত কেনেদৰে অংকন কৰিম গতিকে এইটো চোৱা ইয়াতে কৈছে যে আয়ত এটা অংকন কৰিব দিছে যাৰ বাহুবোৰ কিমান হয় 5.6 সেন্টিমিটাৰ আৰু 3.2 সেন্টিমিটাৰ অংকন কৰিব পাৰিবা নাই ঘৰত এইটো তোমালোকে নিজে ট্ৰাই কৰিবা অংকন কৰিবলৈ ঠিক আছে এইবাৰ চোৱা এইবাৰ আমি কি কৰিম বিশেষ ধৰণৰ এটা আয়ত চোৱা আয়তৰ অংকন আমি সামান্তৰিকৰ পৰা আয়ত কৰিলো এতিয়া আয়তৰ পৰা আমি কি কৰিম এইটো এটা বিশেষ ধৰণৰ আয়তৰ অংকন আৰু এইটোৰ নাম কি হয় ইয়াতে কি লাগিছে গোটেইকেইটা বাহু সমান নিচিনা লগা নাই জানো তো ইয়াক কোৱা হয় বৰ্গ বুলি এতিয়া আমি কি কৰিম বৰ্গৰ অংকনৰ ওপৰত অলপ পঢ়িম আগৰ ক্লাছত আমি পঢ়িছো তথাপিও আজি অলপ বৰ্গৰ অংক কৰিব পঢ়িম সো ইয়াতে কি দিছে প্ৰশ্ন দিছে যে 3 সেন্টিমিটাৰ বাহুৰ বৰ্গ এটা অংকন কৰিছে আমি জানো যে বৰ্গৰ কি হয় প্ৰতিটো বাহু সমান হয় হয়নে চাৰিটা বাহুৱে সমান হয় এতিয়া চোৱা বৰ্গৰ যেহেতু সকলোবোৰ বাহু সমান হয় আমি মোটামুটি চিত্ৰ এটা অংকন কৰিলো ধৰি লোৱা যে এইটো এটা ABCD এটা বৰ্গ আৰু বৰ্গটোৰ কি কৈছে যে বাহুৰ দৈৰ্ঘ্য হৈছে প্ৰশ্নমতে 3.3 সেন্টিমিটাৰ হয়নে এতিয়া চোৱা আমি জানো যে বৰ্গৰ প্ৰতিটো কোণৰ মান কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় গতিকে ইয়াৰে কি হয় প্ৰতিটো কোণ 90 ডিগ্ৰী হয় এতিয়া চোৱা বিশ্লেষণ যে দুডাল ৰেখা অংকন কৰা যত এডাল আনডালৰ ওপৰত লম্ব আৰু বৰ্গটো আমাক সম্পূৰ্ণ কৰিব দিছে সো আমি কি কৰিম আমি আৰু এটা বৰ্গটো এতিয়া মোটামুটি চিত্ৰটো যেহেতু অংকন কৰিলো আমি বৰ্গটো অংকন কৰিছো সো তোমালোকে চোৱা প্ৰথমতে আমি কি কৰিব লাগিব কোৱাচোন আগৰ ক্লাছত আমি কৰি আহিছো এইটো
প্ৰথমতে আমি কৰিব লাগিব যে এডাল ৰেখা আঁকিব লাগিব সো আমি এইডাল এডাল ৰেখা অঙ্কন কৰিম এইবাৰ কি কৰিব লাগিব 3 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ a বিন্দুক কেন্দ্ৰ কৰি আমি কি কৰিম এটা চাপ আঁকিম ৰেখাডালৰ ওপৰত আৰু সেই চাপটো যিটো বিন্দুত কটাকটি কৰিব সেই বিন্দুটোক আমি b বুলি নামকৰণ কৰিম হয়নে তাৰমানে a b দৈৰ্ঘ্য আমাক কিমান দিছে 3 সেন্টিমিটাৰ এতিয়া আমি কি কৰিব লাগিব এতিয়া কি কৰিম যেহেতু এডাল লম্ব আঁকিব লাগিব a বিন্দুত আমি কি কৰিম এইটো যিকোনো এটা জোখ লব পাৰা তোমালোকে ইয়াৰে আধাও লব পাৰা 3 সেন্টিমিটাৰ যিকোনো অলপ কম ললে হল 3 সেন্টিমিটাৰতকে সো আধাতকে অলপ বেছি লৈছো মই তোমালোকৰ যি ইচ্ছা লব পাৰা আধাতকে কিন্তু কম লবা তোমালোকে সো এটা লৈ পিনে আমি কি কৰিলো এটা চাপ অঙ্কন কৰিলো এতিয়া চোৱা সেই a বিন্দু কেন্দ্ৰ কৰি যিটো চাপ অঙ্কন কৰিছিলো সেই চাপডালে কি কৰিছে এই ৰেখাখণ্ডডালক ইয়াতে কটাকটি কৰিছিল গতিকে এই বিন্দুটো কেন্দ্ৰ কৰি আকৌ এই চাপডাল কটাকটি যোৱাকে এটা চাপ আঁকিলো তো চোৱা এতিয়া আকৌ কি কৰিম এই বিন্দুটোত কেন্দ্ৰ কৰি একে সমান দৈৰ্ঘ্যৰ ব্যাসাৰ্ধলৈ এটা চাপ আঁকিলো যিটোৱে এইটো বিন্দুত কটাকটি কৰিছে হয়নে এইবাৰ আকৌ কি কৰিম সেই আগৰ নিচিনাকৈ আকৌ এটা চাপ আঁকিম ওপৰত দুটা বিন্দুৰ পৰাই সব চাপডালে কি কৰিছে ই বিন্দুত কটাকটি কৰিছে হয়নে নহয় সো এতিয়া কি কৰিম আমি a e সংযোগ কৰি দিলো গতিকে এই লম্ব আমি পাই গলো এতিয়া কি কৰিম আমি জানো যে যেহেতু এই এডাল লম্ব হয় গতিকে এই কোণটো 90 ডিগ্ৰী হ'ব এতিয়া কি কৰিব লাগিব এক কেন্দ্ৰ হিচাপে লৈ 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এই ৰেখাখণ্ডক d বিন্দুত কটাকটি কৰাকৈ এটা চাপ অঙ্কন কৰিব লাগিব সো চোৱা আমি 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰে আমি কি কৰিলো a বিন্দু কেন্দ্ৰ কৰি এই ৰেখাখণ্ডডালক কটাকটি কৰা যোৱাকৈ এটা চাপ আঁকিলো আৰু বিন্দুটো যোনটো বিন্দুত কটাকটি গৈছে সেই বিন্দুটোৰ নাম দিলো আমি d এতিয়া চোৱা bৰ পৰা 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা চাপ আঁকিব দিছে সো bৰ পৰা আমি 3 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ কি কৰিলো এটা চাপ আঁকিলো এতিয়া কি কৰিম dৰ পৰা আকৌ 3 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ এটা c বিন্দুত কটাকটি যোৱাকে আগৰ bৰ পৰা যিটো চাপ আঁকিছিলো আমি সেই চাপটোক c বিন্দুত কটাকটি যোৱাকৈ আৰু এটা চাপ আঁকিম সো চোৱা dৰ পৰা আমি এইটো চাপ আঁকিলো এইটো c বিন্দুত কটাকটি কৰিছে এতিয়া bc আৰু dc আমি সংযোগ কৰি দিলো ঠিক আছে সো এইটো কি হয় এইটো এটা বৰ্গ হয় বাহুৰ দৈৰ্ঘ্য কিমান 3 সেন্টিমিটাৰ গতিকে আমি গম পালে যে ABCD এটা বৰ্গ গতিকে গম পালা নহয় বৰ্গ কেনেকৈ অঙ্কন কৰিব লাগিব পাৰিবা নাই অঙ্কন কৰিবলৈ বৰ্গ অঙ্কন কৰিবলৈ আহিলে এতিয়া আমি পঢ়িম তোমালোকে বৰ্গ পালা সামান্তৰিক বিভিন্ন ধৰণৰ সামান্তৰিক পালো হয়নে নহয় বৰ্গ পালো আয়ত পালো এতিয়া আমি কি কৰিম আমি ৰম্বাসৰ অঙ্কন ৰম্বাস জানা নহয় সবে সো আমি এতিয়া ৰম্বাস কেনেদৰে অঙ্কন কৰা হয় আমি সেইটো অলপ চাম ইয়াতে প্ৰশ্নত দিছে যে এটা ৰম্বাস অঙ্কন কৰা যাৰ বাহুৰ দৈৰ্ঘ্য হৈছে 2.8 সেন্টিমিটাৰ আৰু কৰ্ণ এডালৰ দৈৰ্ঘ্য দিছে আমাক 2 সেন্টিমিটাৰ হয়নে চোৱা মোটামুটি চিত্ৰটো আমি ধৰি ললো যে এইটো এটা ৰম্বাস হয় আৰু ইয়াৰে বাহুৰ দৈৰ্ঘ্য কিমান বুলি দিছে যেহেতু ৰম্বাসৰ সকলোবোৰ বাহু সমান ৰম্বাসৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য সমান নেকি নহয় হয়নে কিন্তু ৰম্বাসৰ বাহুৰ দৈৰ্ঘ্য সমান গতিকে চোৱা ৰম্বাসৰ সকলোবোৰ বাহু যেহেতু সমান ইয়াতে আমাক বাহুৰ দৈৰ্ঘ্যটো দি দিছে 2.8 সেন্টিমিটাৰ হয়নে লগতে আমাক এটা বাহুৰ দৈৰ্ঘ্য দিছে এটা কৰ্ণৰো দৈৰ্ঘ্য দিছে 2 সেন্টিমিটাৰ ধৰি ললো যে BD কৰ্ণডালৰ দৈৰ্ঘ্য দিছে আমাক 2 সেন্টিমিটাৰ এতিয়া চোৱা এতিয়া আমি অঙ্কন কৰিব লাগিব প্ৰথমতে আমি এটা ৰেখাখণ্ড একেই আগৰ নিচিনা হা
প্ৰথমতে এডাল ৰেখাখণ্ড অংকন কৰিব লাগিব ৰেখাখণ্ডডালক 2.8 সেন্টিমিটাৰ কি কৰিব লাগিব ৰেখাখণ্ড লৈ পিনে 2 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ আমি এটা চাপ আঁকিলো যি চাপটোৱে ৰেখাখণ্ডকে পাৰিবা নাই আয়ত ৰম্বাস বৰ্গক এনেদৰে অংকন কৰিব লাগে যদি পৰীক্ষাত আহে আঁকিব পাৰিবা নহয় সো তোমালোকৰ যদি কিবা ডাউট আছে তোমালোকে আমাক সুধিব পাৰা আকৌ পিছত লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছো ধন্যবাদ